হয়, আজি 2025 চনৰ যে শেষৰ দিন 31 আজি ডিচেম্বৰ আৰু 2026 নতুন বৰ্ষক আদৰিবলৈ মাত্ৰ আৰু কেইটামান ঘণ্টা বাকী আছে আৰু দেখা পোৱা গৈছে নতুন বছৰটো আদৰাক ব্যাপক প্ৰস্তুতি হোৱাৰ লগতে আজি 2025 পুৰণি বছৰক বিদায় দিয়াৰ কাৰণেও ৰাইজে আজি সমূহীয়াভাৱে যে মৎস্য চিকাৰ সমগ্ৰ ৰাজ্যৰ প্ৰান্তৰ লগতে কোকৰাঝাৰত দেখা পোৱা গৈছে যে ৰাজহুৱা পুখুৰীসমূহ আছে, সেই পুখুৰীসমূহত মৎস্য চিকাৰ কৰাটো পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ কোকৰাঝাৰৰ হালুৱা দলৰ এখন ৰাজহুৱা পুখুৰীত আৰু এই পুখুৰীত মই কিছু পৰিৱেশ দেখুৱাম এই মুহূৰ্তত যে এনেদৰে এইখন গাঁৱৰ ৰাইজৰ ওচৰে পাছৰে থকা যি গাঁও আছে এই গাঁৱৰ ৰাইজে এনেদৰে ওলাই আহি প্ৰত্যেক বছৰৰ দৰে এই বছৰেও সমূহীয়া যে মৎস্য চিকাৰ এই মৎস্য চিকাৰৰ অংশগ্ৰহণ কৰিছে আৰু এইখন হালুৱা দলৰ ৰাইজে লগে ভাগে এসাঁজ খোৱাৰ কাৰণে তেওঁলোকে এনেদৰে ওলাই আহিছে। মই কিছু পৰিৱেশ দেখুৱাইছোঁ এই মুহূৰ্তত মোৰ সৈতে ইয়াৰে স্থানীয় এজন লোক আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম। দাদা, প্ৰথমতে আপোনাক আগতীয়াকৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ 2026 বৰ্ষৰ। কিছু সময়ৰ পিছতে 2025 বৰ্ষটো বিদায় দিব মানুহে। আপোনালোকে আজি সমূহীয়াভাৱে যে মৎস্য চিকাৰ হালুৱা দলত কৰিছে, প্ৰত্যেক বছৰৰ দৰে কৰিছে, কেনেধৰণৰ অনুভৱ এই মুহূৰ্তত কি ক'ব? এই অনুভৱটো ভাল হয়, মানে অনুভৱটো ভাল লাগে। মানে আমাৰ গাঁৱত মই নিজে এই গাঁৱৰে মানুহ, এই গাঁৱত এইবিলাক মৎস্য চিকাৰ সমূহীয়া মৎস্য চিকাৰটো কৰা হয়। প্ৰত্যেক বছৰৰ ডিচেম্বৰৰ লাষ্ট মানে 31 তাৰিখত এইটো মাছটো ধৰা হয়। তাৰপিছত এইটো চবে একেলগে মানে ঘৰত তেনেকুৱা পৰিবাৰৰ সদস্য সহকাৰে এসাঁজ ভাত খায়। মানে আমাৰ গাঁৱত এইটো চলে আৰু মানে যিহেতু আমাৰ গাঁৱৰে এইটো ৰাইজৰে পুখুৰী, এইটো থুলুংগাপুৰী পুখুৰী বুলি কোৱা হয়। থুলুংগাপুৰী এইটো সমূহীয়া মাছ ধৰা হয় আৰু ইয়াৰ পৰা এসাঁজ মানে মাছে মাংসে খোৱা হয় আৰু ইয়াত মাছ ধৰি পেলাই ইয়াৰ মাছটো অলপ কম দামত লৈ পেলাই, যিহেতু আমি গাঁৱৰে সদস্য গতিকে অলপ কম দামত পাওঁ আৰু সেইকাৰণে আহোঁ। কি মাছ ল'লে আপুনি? মইতো কি কয় বাউকা মাছ। কি মাছ পোৱা যায় বিশেষকৈ? বাউকা আৰু এই যে কাটল মাছ আৰু কি কয় গ্ৰাছ কাৰ্প আৰু চিলভাৰ কাৰ্প এইবিলাক পোৱা যায়। বিভিন্ন ধৰণৰ মাছ আছে ইয়াত। বিভিন্ন ঠাইৰ পৰা মানুহে আহি ইয়াত মাছ ধৰে? বিভিন্ন ঠাইৰ পৰা মোটামুটি আপোনাৰ কোকৰাঝাৰ টাউনৰ আশে পাশে, দেৱৰগাঁও এইফালৰ আশে পাশে মানুহবিলাক আহে। মোটামুটি 5-6 কিলোমিটাৰ মানে দূৰৰ মানুহবিলাক আহি ইয়াতে এই মাছটো ল'ব বিচাৰে বা পাব বিচাৰে, যিটো কম দামত পোৱা যায়। বজাৰত হ'লেতো বহুত দাম, আপোনাৰ 800-900 টকা কেজি, কিন্তু ইয়াতে 250 টকাত পাই আছে। সেইকাৰণে মানুহ ইয়াত মানে টাৰ্গেট লৈ পেলাই আহে আৰু ইয়াৰ পৰা মাছ ল'বৰ কাৰণে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি দেখা পাইছোঁ যে থুলুংগা পুখুৰী, হালুৱা দল থুলুংগা পুখুৰী যে ৰাজহুৱা পুখুৰী, এই পুখুৰীত প্ৰত্যেক বছৰৰ দৰে এনেদৰে ৰাইজে ওলাই আহে যে বিভিন্ন ধৰণৰ মাছ ইয়াত ক্ৰয় কৰাৰ পৰিলক্ষিত হৈছে। ক'ৰ পৰা আহিছে দাদা আপুনি? মই হালুৱা দলৰ পৰা। কি মাছ ল'লে? এইটো গ্ৰাছ কাপ আৰু চিলভাৰ আৰু ৰৌ একটা, চব চিলভাৰে আছে। কিমানখিনি ল'লে? 250 টকা কেজি। কিমান কেজি ল'লে? 6 কেজি মান হ'লো। এইটো কি ঘৰত খাবনে? ঘৰতে খাব। যিহেতু আজি বছৰটোৰ শেষৰ দিন, কি ক'ব এই মুহূৰ্তত আৰু অসমবাসীক কি আহ্বান জনাব এই মুহূৰ্তত? এই মুহূৰ্ততো আমি হেপী নিউ ইয়াৰ্ছৰ জন্য আমি আমাৰ গাঁৱত সব বছৰে বিক্রি করে 250 করিয়া, তাতে আমি সবাই 250 করিয়া খাবার পাবো আর কি। আমার এই 31 তারিখত 31 লগে আর 1 তারিখের লগে এইটোৱে আৰু কি হয়। এনেদৰে আচলতে কোকৰাঝাৰ জিলাৰ যি হালুৱা দল থুলুংগা পুখুৰীৰ যি ৰাজহুৱা পুখুৰী আছে আৰু এই পুখুৰীত প্ৰত্যেক বছৰৰ দৰে ৰাইজেও এনেদৰে মাছ মাৰিবলৈ আহে আৰু বিভিন্ন ঠাইৰ পৰা আচলতে এই ঠাইখনত আহি উপস্থিত হয় আৰু ইয়াৰে পৰা মাছ ক্ৰয় কৰে আৰু আজিৰ দিনটোত নতুন পুৰণি বছৰটোক বিদায় দিবৰ কাৰণে এনেদৰে ৰাইজে হিলদল ভাঙি এই পুখুৰীৰ পাৰত আহে আৰু ইয়াৰ পৰা মাছ লৈ আপোনজনৰ লগত বা ঘৰৰ পৰিয়ালৰ লগত এনেদৰে উপভোগ কৰাটো পৰিলক্ষিত হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰত।